মঙলদৈ চহৰৰ মাজমজিয়াত এটা চাঞ্চল্যকৰ ডকাইতিৰ কাণ্ড। ডকাইতৰ দলে কাহিনীলে এটা গহনাৰ বেগ। সাধন ঘোষ নামৰ ব্যক্তিজনৰ পৰা সেই গহনাৰ বেগটো কাঢ়ি নিছে। এই সাধন ঘোষ নামৰ ব্যক্তিজন হৈছে পেছাত এখন গহনা বিপণীৰ তেখেত স্বত্বাধিকাৰী। তেখেতে সেই গহনাৰ বিপণীখন বন্ধ কৰি নিশা ঘৰলৈ উভতি গৈ আছিল। গহনাৰ বিপণীখনৰ নাম হৈছে মোহিনী। সেই মোহিনী নামৰ দোকানখন বন্ধ কৰি তেওঁৰ হাতত থকা সেই গহনাৰ বেগটো আৰু লগত কিছু নগদ ধনো আছিল। তেওঁৰ নিজৰ ঘৰলৈ গৈ থকা অৱস্থাতেই হঠাৎ দুৰ্বৃত্তৰ দলে তেখেতক ৰাজপথত আক্ৰমণ কৰিলে। সন্দেহ কৰা হৈছে যে ডকাইতৰ দলটোৱে আগতীয়াকৈ তাত খাপ পিটি আছিল আৰু তেওঁ যে সেই পথেৰে যাব সেই কথা আগতীয়াকৈ ডকাইতৰ দলটোৱে গম পাইছিল। তাৰ কাৰণে তাত খাপ পিটি আছিল আৰু তেখেতক মাৰপিট কৰে। মাৰপিট কৰাৰ লগতে তেখেতৰ পৰা এই সোণৰ বেগটো লৈ গৈছে। 10 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ আছিল বুলি ইতিমধ্যে কোৱা হৈছে আৰু পৰৱৰ্তী সময়ত তেখেতে মঙলদৈ থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু এতিয়ালৈকে সেই ডকাইতিৰ কাণ্ডত জড়িত কোনো লোকৰ সন্ধান মঙলদৈ আৰক্ষীয়ে লাভ কৰা নাই আৰু এই ঘটনাত টনা আজোৰা কৰোঁতে কিছু পৰিমাণে আহত হৈছে এই সাধন ঘোষ নামৰ ব্যক্তিজন।